বন্ধুসকল, আজি আপোনালোকক দেখুৱাম তামোলৰ পুলি কেনেকৈ বনাব লাগে। আৰু তামোলৰ পুলি আমি 2 বস্তামান কিনি আনিছোঁ, আপোনাক দেখুৱাই আছোঁ। এইটো চাওক, তামোলৰ পুলি 2 বস্তা আমি এইটো 2 বস্তা কিনি আনিছোঁ। এতিয়া এটা বস্তা আধা শেষ হৈছে পেকেট কৰাত, আৰু 1 বস্তামান বাকী আছে। এইটো লাহে লাহে বঢ়াই আছে, পেকেট কৰি আছে। মই দেখুৱাই আছোঁ পেকেটটো কেনেকৈ কৰায়। চাওক, এনেকৈ আমাৰ পাই কিনি আনিলোঁ চব হৈছে। এইবিলাক চব কিনি আনিলোঁ। কিনি আনি এটা পেকেট কৰিব লাগে। মই দেখুৱাই আছোঁ কেনেকৈ কি কৰিব লাগে, চব দেখুৱাই দিম আজি। ইয়াত চাওক, আমি পেকেট কৰি থৈছোঁ। ইয়াত গোটেইকেইটা পেকেটত সোমাই দিছোঁ এনেকৈ। চাওক, এইটো আকৌ হেৰি কৰিব লাগিব। আমি যিটো বিট বনাইছোঁ তাতে বহাই দিম। তো আপোনাক দেখুৱাই দিম সেইটো কেনেকৈ বহাব লাগে, সেই বস্তুটো আপোনাক দেখুৱাই দিম। এইটো পেকেট কেনেকৈ কৰিব লাগে এই বস্তুটো মই দেখুৱাই আছোঁ। প্ৰথমে এনেকৈ মাটি ভৰাব লাগে। চাওক, এনেকৈ মাটি ভৰাইছোঁ গোটেইকেইটাত। ইয়াতে তামোলটো এতিয়া দি দিম। দি অলপ মাটি চাটি দি দিলে বাছ হৈ যাব। এতিয়া চাওক, এনেকৈ পেকেট কৰিব লাগে। পেকেটত এনেকৈ সোমাই দি অলপ চলপ মাটি দিব লাগে। মই দেখুৱাই আছোঁ এনেকৈ মাটি দি দিলে বাছ হৈ গ'ল। এইটো পেকেট ভৰোৱা হৈ গ'ল। অলপ চিধা কৰি দিব লাগে, বেকা কৰিলে নহ'ব, আৰু চিধা কৰি দিব লাগিব। সেইখিনি ভৰাই এইখিনি থৈ দিলোঁ। পেকেটটো কৰি ইয়াত থৈছে। এতিয়া আমি বিটটো বনাইছোঁ। এনেকৈ বনাব লাগে। এনেকৈ থৈছোঁ। চাওক, এনেকৈ থৈছোঁ একদম পূৰা চিধা কৰি বিটটো বনাব লাগে। আমি চিট বনাই এতিয়া থৈ আছোঁ। ওপৰত আকৌ গ্ৰেনেড মাৰি দিলোঁ। গ্ৰেনেডটো অলপ মাৰিব লাগিব, নহ'লে আপোনাৰ পুলিটো ভাল নহয়। ৰ'দটো বেছি মাৰিলে পুলি ক্ষতি হৈ যায়। নেটটো মাৰিব লাগিব। এটা আমি বিট বনাইছোঁ, আৰু 2-3টামান বনাব লাগিব। সেইটো আমি পুলি বেছিকৈ বনাই আছোঁ। এইটো চাওক, এইটো বিট বহুত দীঘল হৈছে। থাকিলেও নহ'ব, এইখিনি নহয়, আৰু বহুতখিনি দিব লাগিব। এনেকুৱা আৰু 3টামান বিট বনাব লাগিব। ওপৰত চব গ্ৰেনেড মাৰি দিছোঁ। এনেকৈ গ্ৰেনেড মাৰি দিব লাগিব। গ্ৰেনেড নাথাকিলেও হ'ব, অলপমান গছৰ ছাট দি দিলেও হৈ যাব। প্ৰথমে অলপ কেইদিনমান ৰাখিব লাগে। এই বিটটোত আমি মিনিমাম 1 বছৰমান যতন কৰিব লাগিব। 1 বছৰমান যতন কৰিলে আমি বিকিব পাৰিম। 1 বছৰমান যতন কৰিলে আপোনাৰ মিনিমাম 1.5 ফুট 2 ফুটমান ওখ হৈ যাব। আৰু যেতিয়া 2 ফুটমান ওখ হ'ব, তেতিয়া আমি এইখিনি বিক্ৰী কৰিব পাৰিম। আৰু সেইমাহত আপোনাৰ 20 টকামান বিক্ৰী কৰিব পাৰিম। 2 ফুটমান হ'লে চাওক, এনেকৈ ৰাখিব লাগিব। এই গোটেইখিনি ফুলি এনেকৈ ৰাখিব লাগিব। এই বিটটোত আপুনি মিনিমাম 1 বছৰমান ৰাখিব। 1 বছৰমান ৰাখিলে, আৰু ঘাঁহ বন হ'লে আপোনালোকে অলপ চাফা কৰি দিব। আৰু চাফা কৰিলে এতিয়া চব ঠিক ঠাক হৈ থাকিব। আমি এইখিনি বহালোঁ। এতিয়া প্ৰায় 700মান পুলি ইয়াত বহাই দিলোঁ, আৰু 2000মান আমি ইয়াত বহুৱাম। এইটো বিটত মাত্ৰ 700 পুলি 2700 পুলিমান ল'ব। আৰু এইটো বিটত বন্ধুসকল, আজি আপোনাক দেখুৱালোঁ কেনেকৈ পুলি বনাব লাগে, এনেকৈ তামোলৰ পুলি। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে, তেনেহ'লে আপোনালোকে লাইক কৰি দিব, আৰু এটা শ্বেয়াৰ কৰি দিব। লগতে আমাৰ ভিডিঅ'খন অলপ ছাবস্ক্ৰাইব কৰি দিব।